তিতা ফুলৰ গছ এয়া তিতা ফুল এনেকৈ লাগি আছে আমি তিতা ফুল বুলিয়ে কওঁ বেলেগ যদি কিবা নাম আছে নাজানো এয়া কোনে কোনে খাই পাইছে আৰু কমেন্ট কৰিব কোনে কোনে খাই পাইছে আৰু কোনে খাই ভাল পায় আমাৰ ঘৰত মানে মায়ে খুব ভাল পায় তিতাটো আৰু মইও ইমান বেয়া নাপাওঁ ভালে পাওঁ বাৰু আৰু এই যেহেতু গছতে লাগি আছে এই তিতা ফুল বহুত লাগি আছে বহুত দিনৰ পৰাই লাগি আছে চিঙিম বুলি চিঙিব পৰা নাই সময় পোৱা নাই আজি আহিলো এয়া তিতা ফুলৰ গছৰ তললে অলপমান এয়া চিঙি ললি এয়া এতিয়া চিঙিম কোনোবাই খাই এনেকুৱা আলুৰ লগত পিটিকা কৰি খাই কোন বইল কৰি আৰু মই এতিয়া এইখিনি নিছো কণীৰ লগত তিতা ফুলখিনি ভাজিম দেখাম বাৰু ভিডিঅ' কৰি এয়া বহুত গুণাগুণ আছে বুলি কয় তিতা ফুলৰ গছত আৰু পাতত মই ভিডিঅ' এটা চাইছিলোঁ বাইদেউ এগৰাকীয়ে বহুত বেমাৰৰ কাৰণেও মানে এই তিতা ফুলৰ মানে আগটো তিতা ফুলৰ পাতটো এনেকৈ দৰৱ বনাব পাৰি বুলি কিনে কৈছিলে তাকে ভাবিলো দেখাও এয়া কোনোবাই যদি চিনি পায় আৰু কোনোবাই যদি খাইছে তিতা ফুল কমেন্ট কৰি জনাব চকনা কি ধুনীয়াকৈ লাগি আছে ইয়াৰ ওপৰত এয়া আৰু লগত আছে এয়া নৰসিংহ পাত এয়া কুমলীয়া আঙুলাইছে নৰসিংহৰ পাতৰ এই চব বহুতেই বেছি ভাল পায় বহুতে খাই ভাল পায় নৰসিংহ পাত লগতে এয়া তিতা আৰু মই আহিলোঁ এনেকৈ এইখিনি আনিলোঁ আনি কেনেকৈ গুচাম চব এনেকৈ গুচাই ল'লোঁ চব আপোনালোকে এনেকৈ গুচাই ল'ব আৰু চবেইতো জানেই বহুতে জানে আৰু যিসকল নাজানে তেওঁলোকে এনেকৈ গুচাই ল'ব তাৰপিছত কি কৰি আছে আকৌ দেখাই আছোঁ ৰ'ব এইখিনি ভালকৈ ধুই ল'ব ধুই লৈ কেনেকৈ বনাইছোঁ মই আজি তাকে দেখাম দেই এয়া এখন কেৰাহীত এনেকৈ তেল গৰম কৰি ল'লোঁ কেৰাহীখন ইগন'ৰ কৰিব দেই কেৰাহীখনত একদম নাযাব আপোনালোকে লাইটটো বেছি কম হৈ গ'ল এনেকৈ তেল দি ল'লোঁ এতিয়া ইয়াত পিঁয়াজ দি দিছোঁ এখন কেৰাহীত বনাই খুব বেছি ভাল পাওঁ মানে যিমানে মানে পুৰণা বস্তু হওক কাপোৰ হওক মানে তাৰ ভেলুটো বেছি বাঢ়ি যায় ন মানে ভাল লগা হৈ যায় বস্তুবোৰ যেনেকৈ আমি পুৰণা কাপোৰবোৰ পিন্ধি আৰু বেছি ভাল পাওঁ কমফৰ্টেবল ফিল কৰোঁ আৰু তেনেকুৱাই মানে মোৰ আৰু মই তেনেকৈ চবৰে কথা নকওঁ আৰু মোৰ কিছুমান বস্তু তেনেকৈ ভাল লাগে তেনেকৈ মানে এই কেৰাহীখন হ'লেও পুৰণা যদিও মানে মোক এইখনত বনাই বহুত বেছি কমফৰ্টেবল লাগে ভাল লাগে সেইকাৰণে মই বাৰে বাৰে এইখন কেৰাহীতে বনাই থাকোঁ এনেকৈ পিঁয়াজখিনি ভাজি ল'লোঁ ইয়াতে দিম আৰু এয়া ফুলখিনি ধুনীয়াকৈ ধুই ল'লোঁ ইয়াৰ পৰা এই যিটো এতিয়া ফুল বহুতখিনি হ'ল আৰু সময় নথকাৰ কাৰণে এনেকৈ গুচাব লাগিছিলে একচুৱেলি হ'লেও মই ইমান পাৰফেক্টকৈ গুচাব পৰা নাই এই ইয়াত এটা বীজ ওলাই ভিতৰত যিটো দি দিলে বেছি তিতা হয় সেইটো অলপমান গুচাই ল'ব লাগিছিলে এয়া চব এনেকৈ গুচাই ল'ব লাগিছিলে কিন্তু মই গুচাবলৈ ইমান নোৱাৰিলোঁ যিখিনি ডাঙৰ ফুলৰ পাহি সেইখিনিহে এৰাই ল'লোঁ ভাজি আছোঁ ছিজনৰ কথা আৰু যিহেতু এইটো ছিজনত খাব লাগে তিতা অকণমান যিকোনো তিতা এতিয়া তিতা কেৰেলা কিছুমানটো তিতা বহুত বেছি বেয়া পায় আৰু তেনেকৈ ময়ো ইমান ভাল নাপাওঁ তিতা বুলি ক'লে আজিকালি ভাল নলগা হ'লেও মানে কিছুমান তিতা আছে কেতিয়াবা এদিন খালে ভাল লাগে আজি বনাইছোঁ বহুত দিনৰ পিছত তিতা খাম বুলিয়ে এয়া ৰ'ব
পানী এটা পৰিলে গৈ কেমেৰাটো এনেকৈ হাতত এখন হাতত ধৰি দিয়াৰ কাৰণে পৰিলে গৈ তেনেকৈ কৰিব দেই। কৰিলে জানো আজি কি হৈছে, বনাই দেখাম বুলি ভিডিঅ'টো ল'লোঁ। এয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছিলোঁ, হ'লেও দীঘল দেখাবলৈ বাৰু কৰি নাথাকোঁ আৰু তোমালোকে চাই থাকক। পেকেটটো নিদিওঁ তেনেকুৱা অকল নিমখ তেনেকৈ দিম বুলি ভাবিছিলোঁ, হালধি আৰু নিমখটো ঘৰুৱা যিবোৰ মানে ডেইলি খাওঁ সেইবোৰ ভিডিঅ' কাৰে কৰি থাকিবলৈ ইমান মন নাযায়। আজি যিহেতু অকণমান ইউনিক বুলিয়ে কওঁ, মই বহুত দিনকৈ বনাইছোঁ, অকণমান ইউনিক হ'লে ইমান কিবা ভাবি নাপাওঁ। মই ভাবিছোঁ এটা ভিডিঅ' মানে বনাইছোঁ সাঁচিৰে খোৱা এনেকৈ হ'ব দিব অকণমান ল' ফ্লেমত অকণমান এনেকৈ ভাজি থাকিব। হ'লে গৰম গৰমে ভাতৰ লগত খাই চাবচোন ইমান বেছি ভাল লাগে। মই ভাজি আছোঁ হ'লেই আৰু 2 মিনিট নমাই দিম। আৰু এনেকৈ খাই চাবচোন, একদম তিতা নালাগে, খাবলৈ সোৱাদো হয় আৰু বেছি তিতাও নহয়। আৰু দেখিছোঁ মানে কিছুমানে বনাই মানে আলুৰ লগত আলু বইল কৰি ফুলখিনিও বইল কৰি কিনে পিটিকা কৰি খায়, পিঁয়াজ জলকীয়া এনেকৈ দি কিনে খায়, তেনেকৈও বহুত সোৱাদ লাগে। আৰু যদি কোনোবাই তেনেকৈ খাবলৈ বেয়া পায় তেনেহ'লে এনেকৈ ডিম লৈ কণীৰ লগত এনেকৈ ভাজি খাবচোন, বহুত বেছি ভাল লাগে খাবলৈ আৰু তিতাও নহয়। যিমানখিনি ভাবিছোঁ যে তিতা হ'ব, বহুত বেছি তিতা নেকি, ইমান তিতা নহয় একদম, খাবলৈ মানে তিতা নোখোৱা মানুহ খাব পাৰিব, খুব বেছি ভাল লাগে। আৰু আপোনালোকেও যদি ভাল লাগে তেনেহ'লে এনেকৈ বনাই এবাৰ খাব, বহুত বেছি সোৱাদ হ'ব আৰু বহুত বেছি ভাল লাগিব খাই। আজিলৈ আহিছোঁ, বাই বাই।